নমস্কাৰ মই ৰঞ্জন। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। মোৰো খবৰ ভাল। আজি আমি আপোনালোকক শিকাম যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাই প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, মই দুটা বৃত্ত আঁকিছোঁ। এই বৃত্তটোৰ এটাত মই পেঞ্চিলেৰে এনেকৈ মই শ্বেডিং কৰিম। আজিৰ ভিডিঅ'টো আমি আপোনালোকক দেখুৱাম যে অতি কম সময়ত কেনেকৈ শ্বেডিং কৰিব পাৰি। এনেকৈ আমাৰ শ্বেডিং কৰোঁতে বহুত সময় লাগে। এয়া চাওক, মই শ্বেডিং কৰি আছোঁ। এনেকৈ আমাৰ সময়টো বহুত লাগে। চাই দিয়ক, এনেকৈ বহুত সময় লাগে। কিন্তু আমি এতিয়া কম সময়ত শ্বেডিং কেনেকৈ কৰিম? তাৰ কাৰণে আমাক কি লাগিব? কম সময়ত শ্বেডিং কৰি এনেকৈ চাৰ্কল পেঞ্চিল গুড়া পেঞ্চিলো হ'ব, মই গুড়া কৰি লৈছোঁ। এনেকৈ গুড়ি কৰি আপোনালোকে ল'ব পাৰিব। তাৰপিছত আপোনালোকক লাগিব এনেকৈ কাণশালা এডাল লাগিব, ব্ৰাছো ল'ব পাৰে। ইয়াতে এনেকৈ লৈ পেলাই এতিয়া এইটো আমি শ্বেডিং কৰিম। এনেকৈ মাত্ৰ এনেকৈ ঘঁহি দিলে হ'ল। এনেকৈ ঘঁহি দিলে সুন্দৰভাৱে শ্বেডিংখিনি অতি কম সময়তে হৈ যায়। এয়া চাওক, কম সময়তে হৈ গ'ল। তাৰ পেঞ্চিলেৰে বেছি সময় ঘঁহি থাকিব লাগে। কিন্তু এইটো মানে ভিডিঅ'টো কম সময়ৰ কেনেকৈ আমি শ্বেডিং সেইটো দেখুওৱা হৈছে। কিন্তু আমি আচলতে পেঞ্চিলেৰে শ্বেডিং কৰি প্ৰেক্টিছ কৰোঁ, কাৰণ তেতিয়া আমাৰ হাতৰ প্ৰেক্টিছটো বেছি ভাল হয়। এয়া চাওক, কিমান কম সময়ত হৈ গ'ল। এয়া এই গুড়ি যি পেঞ্চিল যিখিনি গুড়ি আছে, গুড়িখিনি এনেকৈ দিছোঁ, দি পেলাই এনেকৈ ঘঁহি দিলে হৈ গ'ল। এইটো হৈছে কম সময়ৰ কাৰণে। এতিয়া ইয়াৰ বিষয়ে আৰু অকণমান কৈ আছোঁ, চাই থাকক ভিডিঅ'তে। পেঞ্চিলেৰে আমি আগতে কি কৰোঁ? হেডছিং কৰোঁ। এনেকৈ হেডছিং, এইটো হেডছিং কৰা বুলি কয়। এনেকৈ পেঞ্চিল যিবিলাক ৰেখা, এই ৰেখাবিলাক আমি এনেকৈ থাকিলে ঘঁহি থাকিলে এইটো হেডছিং হৈ যায়। এইটো যদি আমি এনেকৈ ব্লেণ্ডাৰেৰে ঘঁহোঁ, ব্লেণ্ডাৰ মানে আপোনাক মই দেখুৱাই আছোঁ, ব্লেণ্ডিং ষ্টাম্প। এয়া চাওক, ব্লেণ্ডিং ষ্টাম্পেৰে যদি ঘঁহোঁ, এইটোতো আমাৰ কি হ'ব? ব্লেণ্ডিং হৈ যাব। হেডছিংটো আমাৰ ব্লেণ্ডিং হৈ গ'ল। এনেকৈ ব্লেণ্ডিং হৈ গ'ল। এয়া চাওক, কি ধুনীয়া ব্লেণ্ডিং হৈ গ'ল। কিন্তু এনেকৈ সময়টো বেছি গ'ল। এতিয়া আমি ইয়াতে চাওক, ইয়াতে অকল এনেকৈ আমি কাণশালা এডাল লৈছোঁ বা ব্ৰাছো ল'ব পাৰে। এনেকৈ লৈ পেলাই গুড়িখিনি, যিখিনি পেঞ্চিলৰ গুড়ি আছিলে, এই গুড়িখিনি আমি এনেকৈ সুন্দৰভাৱে এনেকৈ ঘঁহি দিছোঁ। কিন্তু কম সময়তে আমাৰ হৈ গৈছে। দাৰ্জিলিংটো বেছি হৈছে। এয়া চাওক, ইয়াৰে শ্বেডিংখিনি চাওক, ইয়াৰে শ্বেডিংখিনি চাওক। এইটো আপোনাৰ চাৰ্কল পেঞ্চিলৰ গুড়ি হয়। এইটো পাৰ্থক্যটো বুজি পালে? যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে কম সময়তে ছবি শ্বেডিং কৰিব বিচাৰে, শ্বেডিং কৰিব বিচাৰিলে এই ধৰণে তেওঁলোকে কৰিব পাৰে। কিন্তু এনেকৈ পেঞ্চিলেৰে প্ৰথমতে প্ৰেক্টিছ কৰাটো বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। কাৰণ পেঞ্চিলেৰে প্ৰেক্টিছ কৰিলে আমাৰ কি ভাল লাভ হয়? আমাৰ হাতৰ প্ৰেক্টিছটো হয়, লগতে আমি শ্বেডিংখিনি আমি বুজি উঠোঁ, কেনেকৈ বস্তুটো উপস্থাপন কৰিব, কেনেকৈ আমি ঘঁহিব লাগে। সেই আমাৰ ধাৰণাটো হাতৰ লগতে মনৰ লগতে হাতৰ দুয়োটা বস্তু একেলগে লগ হৈ যায়। হাতৰ লগতে মনৰ ধাৰণাটো। এয়া চাওক, এই বস্তুটো এইটো আমি আৰু আকৌ ধুনীয়াকৈ সুন্দৰভাৱে শ্বেডিং লাইটিং কৰিব পাৰোঁ। এই শ্বেডিং লাইটিং ভিডিঅ' আগতে দিছোঁ মই, তথাপিও আজি এইটো ভিডিঅ'ত আপুনি ক'লোৱে অলপতে যে কম সময়তে কেনেকৈ আমি শ্বেডিং কৰিব পাৰোঁ, সেইটো আপোনালোকে কৰিব পাৰিব। এইটোতো আছে আপোনাৰ, এইটোত এনেকৈ আৰু এনেকৈ গুড়ি ল'ব পাৰিব। গুড়ি লৈ পিনে এনেকৈ ধুনীয়াকৈ এনেকৈ ল'লে এনেকৈ যিখিনি ফিনিচিং আছে সুন্দৰভাৱে এনেকৈ ফিনিচিংখিনি কৰিব পাৰি। এয়া চাওক, এয়া হৈ গ'ল। এই এনেকৈ ফিনিচিং কৰিব পাৰি। ইয়াৰে কাষত শ্বেডো দিব পাৰে। এনেকৈ এই গলটোৰ কাষত এনেকৈ ধুনীয়াকৈ শ্বেডো দিব পাৰে। এনেকৈ এইফালে এনেকৈ শ্বেডো দিব পাৰে। আৰু ইয়াতো ফালে এনেকৈ শ্বেডো দিব পাৰিব। এইটো পেঞ্চিলেৰে এনেকৈ শ্বেডো দিব পাৰিব। এনেকৈ হেডছিং কৰি পেলাই এনেকৈ শ্বেডো দিব পাৰিব। আৰু এইটো এনেকৈ এই পেঞ্চিলৰ গুড়িৰে এনেকৈ শ্বেডো দিব পাৰিব। এয়া চাওক, কিমান কম সময় হৈ গ'ল। এনেকৈ এই বস্তু শিকালোঁ। ইমানেই। যদি ভাল লাগিল কৈছোঁ লগতে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াই ভাল লাগে। কাৰণ সম্পূৰ্ণকৈ চালে আমাৰ কষ্ট সাৰ্থক হ'ব বুলি আমি ভাবোঁ। লগতে চেনেলটি গ্ৰ' হোৱাত সহজ হয়। আপোনালোকে অলপমান চাই পেলাই আঁতৰি গ'লে মানে বুজি নাপায়। চব বস্তু তেনেকুৱা, সম্পূৰ্ণকৈ চালে বুজি পোৱা যায়। আৰম্ভণিতে আপোনাৰ ভাল নালাগিব পাৰে, কিন্তু যেতিয়া ভিডিঅ'টো চাই থাকিব শেষ, তেতিয়া আপোনাৰ লাহে লাহে বস্তুটো বুজি উঠিব, ভাল লাগিব। অৱশ্য চব বস্তু চবৰে ভাল নালাগে সেইটো জানো, কিন্তু তথাপিও মানে ধৈৰ্যটো মেইন। ধৈৰ্য আৰু ছবি আঁকিলে ধৈৰ্যটো তুমি আহি যায়। কিন্তু চালেও ধৈৰ্য আহে যদি ছবিটোৰ প্ৰতি
মানে ভাল পোৱা থাকে, ছবিটোৰ প্ৰতি প্ৰেম থাকিব লাগিব। ছবি সেই যেতিয়া ভাল পোৱা থাকে তেতিয়া ভাল পোৱা বস্তুৰ ধৈৰ্যটো অট'মেটিকেলি আপোনালোকৰ আহিয়ে যায়। ধন্যবাদ।